আজি মই গৈছোঁ এখন চিনেমা চাবলৈ। অৱশ্যে এইখন চিনেমা চাবলৈ মই যোৰহাটৰ হললৈ কিন্তু যোৱা নাই। আমাৰ টিয়কতে চিনেমাখনৰ শুভমুক্তি হৈছে আৰু টিয়কতে চাবলৈ বুলি গ'লোঁ। টিয়ক গাৰ্লছৰ নাম চাগে আপোনালোকে শুনিছে। গাৰ্লছৰে এটা কোঠাত এয়া ছবিখন আমি চাবলৈ গৈছোঁ আৰু ছবিখনৰ নাম হৈছে ড্ৰাগছ বৰবিহ। টিয়কৰে কেইগৰাকীমান গণ্যমান্য ব্যক্তিৰ দ্বাৰা এই চুটি ছবিখনি প্ৰস্তুত কৰা হৈছিল। মই চুটি ছবিখন শ্বুটিং হৈ থাকোঁতেও গৈছিলোঁ, তাৰ এটা ভিডিঅ' অৱশ্যে ৰাখি থৈছিলোঁ। এয়া হৈছে শ্বুটিং হৈ থকাৰ সময়ৰ ভিডিঅ' আৰু আমি গৈছিলোঁ শ্বুটিং হৈ থাকোঁতে চাবলৈ বুলি। আৰু চুটি ছবিখন ড্ৰাগছৰ ওপৰত বিশেষকৈ ভিত্তি কৰি বনোৱা হৈছে, যিহেতু বৰ্তমান সময়ত আপোনালোকে জানেই বিভিন্ন বাতৰি ওলায়ে থাকে ড্ৰাগছ খাই বহুতে মৃত্যু সাৱটি লৈছে আৰু সেই ড্ৰাগছৰ ওপৰতে নিৰ্ধাৰিত হৈছে এইখন চুটি ছবি। মই নোৱাৰিম নহয় বুজিছ, ঘৰত ঢেৰ কাম আছে। টিয়কৰে জ্যেষ্ঠ সাংবাদিক ৰিজুদাই আঁত ধৰিলে অনুষ্ঠানটি আৰু অনুষ্ঠানটি টিয়কৰ তথা চেলেংহাট মুঠতে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল আৰু সকলোৱে আহিছে আজিৰ এই সুন্দৰ অনুষ্ঠানটিলৈ, লগতে চিনেমা চাম বুলিও আহিছে। আৰু এয়া সকলোকে চাহ চিনাকি কৰি দিছে ৰিজুদাই আৰু অলপ পিছতে চিনেমাখন ইয়াতে ৰিলিজ দিব। আৰু আজি এই চিনেমাখন শুভমুক্তিৰ বাবে নিমন্ত্ৰণ কৰি আনিছিল টিয়কৰে এগৰাকী ব্যৱসায়ী, সকলোৱে চিনি পায়ে প্ৰতাপ শইকীয়া দেৱ, তেখেতক এয়া নিমন্ত্ৰণ কৰি আনিছিলে আৰু তেখেতে ইতিমধ্যে চুটি ছবিখন মুক্তি দিব, মানে উন্মোচন কৰি দিব। যিগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত এই চিনেমাখন মুক্তি পালে, চিনেমাৰ এটা পৰ্যায় পালেগৈ, সেইগৰাকী ব্যক্তি হৈছে তুষাৰ পাল। তুষাৰ পাল দাদাৰ নাম নিশ্চয় আপোনালোকে শুনিছে। তেখেতে ড্ৰাগছৰ ওপৰত বিশেষভাৱে যিখিনি সজাগতামূলক কাম কৰি আহিছে, সঁচাকৈয়ে প্ৰশংসনীয়। আৰু তেখেতে এই ড্ৰাগছ বৰবিহ নামৰ এখন গ্ৰন্থ লিখিছিল আৰু তাৰেই আধাৰত আজি এই চুটি ছবিখনৰ শুভমুক্তি হ'ল। সমাজৰ ধাৰণা নাছিল, চৰকাৰৰ উচিত ধাৰণা নাছিল। সেই তেনেকুৱা সময়তে আমি সমগ্ৰ অসমত ড্ৰাগছ বিৰোধী অভিযান চলাইছিলোঁ। আমি কেইজনমান যোৰহাট জিলাৰ আপটোৰ সদস্যসকলৰ লগত গৈ অসমৰ ইমূৰ পৰা ইমূৰলৈ আমি গণস্বাক্ষৰ অভিযান চলাইছিলোঁ। ফাইনেলি সেই ক্ষণটো আহিলে আৰু এয়া সকলোৱে ড্ৰাগছ বৰবিহৰ যিখন পোষ্টাৰ, সেই পোষ্টাৰখন সকলোৱে লৈ দিছে আৰু এয়া সকলোৱে লৈ পিনি অলপমান ফটোজটো মাৰিছোঁ আৰু এয়া সকলো আহিছিল যিহেতু। আৰু এয়া এনেকৈ গ্ৰন্থখনৰ লগতে পোষ্টাৰখন সকলোৱে লৈ একেলগে চিনেমাখনৰ শুভমুক্তি কৰিলে। মই আঁতৰি দিছোঁৱে। চিনেমাখন চালোঁ, ভাল লাগিলে চিনেমাখন চাই। খুব কম সময়ৰ ভিতৰত এটা সুন্দৰ বাৰ্তা দিছে সমাজৰ কাৰণে। এয়া কানুদাই এই চিনেমাখনৰ লগত বিশেষভাৱে জড়িত হৈ আছে আৰু বহুখিনি কষ্ট কৰিছে আচলতে চিনেমাখনৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে। এই ক্ষেত্ৰত আচলতে মোক একদম খুব সাহস দিয়ে মোৰ বন্ধু উৎপল খাম। তাতে উৎপল খামটো মই আহিবলৈ ইয়ালৈ অনুৰোধ জনাম। উৎপল খামে আচলতে
গোটেই ভিডিঅ'গ্ৰাফীটো তেওঁ কৰিছে উৎপল খাওঁতে আমি গোটেই চিনেমাখন কিন্তু মোবাইলত শ্বুটিং কৰিছোঁ আমাৰ কোনো ধৰণৰ কেমেৰাৰ বাজেট নাই আমি মোবাইলত শ্বুটিং কৰিছোঁ আৰু স্থানীয় ব্যক্তিসকলক লৈ কৰিছোঁ বিভিন্ন সা সুবিধাৰ মাজেৰে এয়া হৈছে উৎপল দা মানে এই স্পৰ্টিং পিন্ধাজনৰ কথা কৈছোঁ কমলা ৰঙৰ আৰু উৎপল দাই ভিডিঅ'গ্ৰাফী কৰিছিলে কেমেৰা কৰিছিলে আৰু বৰ সুন্দৰ কেমেৰা কৰিছে প্ৰত্যেকটো এংগলে মানে বহুত ধুনীয়াকৈ কৰিছে আৰু আপোনালোকক জনাবলৈ পাই ভাল পাম যে সম্পূৰ্ণ ছবিখন মোবাইলত কৰা হৈছে আৰু বৰ্তমান সময়ত মোবাইলৰ কেমেৰা আচলতে বহুখিনি উন্নত আৰু এই ছবিখন মানে মোবাইলৰ জৰিয়তে ইমান সুন্দৰকৈ কেমেৰা এংগুল মিলাইছে সঁচাকৈ ক'ব লাগিব আৰু এইসকল হৈছে চিনেমাখনৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তি আৰু আটাইয়ে খুব সুন্দৰ অভিনয় কৰিছে সকলোলৈকে শুভ কামনা জনাইছোঁ এইটোৱে আছিল আজি মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে চিনেমাখনো কিন্তু আপোনালোকে চাবলৈ নাপাহৰিব মই ডেছক্ৰিপশ্যনত চিনেমাখনৰ লিংকটো দি দিম আপোনালোকে অকণমান সময়ৰ ভিতৰতে চিনেমাখন চাব পাৰিব আৰু এইটোৱে আছিল আজি মোৰ ভিডিঅ' যদিহে আপোনালোকে মোৰ পেজটি নতুন তেন্তে মোৰ পেজটি ফ'ল' কৰিব আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ বাই বাই